নমস্কাৰ, মই মেহদি হাছান আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ টপিকটো হ'ল NRC। যোৱাকালি 31 আগষ্ট 2019 ৰাতিপুৱা 10 বজাত NRCৰ পূৰ্ণাংগ ড্ৰাফ্টখন যেতিয়া প্ৰকাশ পালে, তেতিয়া অসমত বিভিন্ন উগ্ৰ জাতীয়তাবাদী দল সংগঠনে উত্তেজিত হৈ পৰা দেখা গৈছে। তেওঁলোকে দিশ বিদিশ হেৰুৱাই বিভিন্ন ধৰণৰ বক্তব্য, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। যে তেখেতসকলৰ বক্তব্য, তেখেতসকলৰ কাৰ্যসূচী, তেখেতসকলৰ কৰ্মকাণ্ডই অনাগত ভৱিষ্যত কি ইংগিত বহন কৰে সেয়া লক্ষণীয় হ'ব। চাওক, তাৰে ভিতৰত এজন হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ উদ্ভট মন্তব্য নিজে চাওক। হিন্দুখিনি আহিছে 1971 আগত, কিন্তু আগত অহাৰ পিছতো তেওঁলোকৰ ডকুমেণ্টছৰ অভাৱত তেওঁলোকৰ নাগৰিকতাত তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই। আপোনালোকে শুনিলে শিলাদিত্যৰ মন্তব্য, তেখেতৰ উদ্ভট মন্তব্য অসমখনকে জকাৰি গৈছে। আচলতে কি ক'ব খুজিছে তেওঁলোকে? যে তেখেতে ক'বলৈ খুজিছে যে হিন্দু শৰণাৰ্থীখিনি 1971 চনৰ আগত আহিছে, কিন্তু তথ্য পাতি দিব নোৱাৰি NRCৰ পৰা নাম বাদ পৰিল। এইটো এটা কথা হ'ল নেকি? 71 চনৰ আগত আহিছে, আগত তথ্য পাতি দিব নোৱাৰি নাম বাদ পৰা, এইটো এটা উদ্ভট মন্তব্য হয়নে নহয়? আচলতে এনেকৈ মন্তব্য দি অসমখন অস্থিৰ কৰাৰ ক্ষেত্ৰত শিলাদিত্য দেৱে, বিজেপি চৰকাৰে শিলাদিত্য দেৱক ঠিকা দিছে, যাৰ কাৰণে তেখেতে এনেকুৱা মন্তব্য কৰি আছে। তেখেতৰ নিজৰে সন্দেহ আছে, নিজৰে। আমি এতিয়াও কৈ আছোঁ, এজনো বিদেশী যাতে আমাৰ NRCত নোসোমায়, তাৰ কাৰণে এই ব্যৱস্থা উচ্চতম ন্যায়ালয়ে বা সুপ্ৰিম কোৰ্টে এইটো ব্যৱস্থা কৰি আছে। আৰু তাৰ কাৰণে আজি NRCখন যোৱাকালি পূৰ্ণাংগ ড্ৰাফ্টখন ওলাইছে। গতিকে আমাৰ ইয়াত ক'ব লগা নাই। আমি এতিয়াও বিচাৰোঁ, আমাৰ এতিয়া বহুতো মানুহ আছে যিবিলাক মানুহ নেকি 100% ডকুমেণ্টছ আছে, 51 চনৰ বহুত আগৰৰ ডকুমেণ্টছ আছে, অথচ পৰিয়ালৰ বহুত পৰিয়াল এনেকৈ বাদ পৰিছে, বহুত পৰিয়ালৰ সদস্য এতিয়া বাদ পৰিছে। গতিকে এই বাদ পৰিছে, এইবিলাক হাল্লা চিল্লা কৰি থাকিলে কাম হ'ব নেকি? সকলোৱে সহযোগ কৰি বাদ পৰাখিনিও যাতে প্ৰচেছ মতে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে আমি NRCৰ নিজৰ নামটো সোমাই ল'ব পাৰোঁ, সেইখিনি দায়িত্ব আমাৰ সকলোৰে আছে। কিন্তু পৰিস্থিতি গৰম কৰাৰ ক্ষেত্ৰত কিন্তু সকলোৱে সংযম হোৱা দৰকাৰ আছে। আমি যিমানে সংযম নহওঁ কিয়, আমি যিমানে NRCখন নিবিচাৰোঁ কিয়, কিন্তু NRCখন আচলতে NRCখন যে অৰিজিনেলি বিশেষ এটা জনগোষ্ঠীৰ কাৰণে, সেইটো আৰু ক'বলৈ খোলাখুলিকৈ কোৱাতে কোনো বেয়া কথা নহয়। যে NRCখন আচলতে যেন মুছলমানৰ কাৰণে কৰাৰ কাৰণে এইটো চেষ্টা চলাই আছিল, যাৰ ফলতে কি হৈছে যে NRCত যিহেতু 19 লাখ মানুহৰ নাম বাদ পৰিল, এই 19 লাখ মানুহৰ নাম বাদ পৰাৰ পিছতে বিশ্ব হিন্দু পৰিষদৰ নেতা বা তেওঁলোকৰ যিখিনি কৰ্মকাণ্ড, তেওঁলোকে অসমখন উত্তাল কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। যে অসমখন আচলতে মুছলমানৰ নাম বহুতো 1 কোটিতকৈ অধিক, হয়তো সকলো মুছলমানেই যাতে NRCৰ পৰা নাম বাদ পৰিলে সেইটো আছিল কাম্য। কিন্তু মুছলমানৰ অৰিজিনেল ডকুমেণ্টছ আছে। আপোনালোকে মুছলমানক বিদেশীকৈ এইটো এটা বদনাম দিব খুজিছে। আচলতে মুছলমানৰ হাতত যিমানখিনি তথ্য নথিপত্ৰ বা আগৰ পৰা যি ধৰণে আছে, আপোনালোকৰ হাততে তেনেকুৱা নাই। আৰু যাৰ ফলত আমাৰ তথ্য পাতি জমা দি, আইনী প্ৰক্ৰিয়াৰ মাজেৰে তথ্য পাতি জমা দি আমাৰ নাম NRCত সোমোৱাৰ ব্যৱস্থা কৰা হৈ আছে। আৰু অনাগত দিনতো বাকী আদৰোৱাখিনিৰ কাম চলি থাকিব। কিন্তু NRCৰ ক্ষেত্ৰত মুছলমানৰ নাম কমকৈ বাদ পৰাৰ পিছত বিশ্ব হিন্দু পৰিষদৰ মন্তব্য চাওক। হিন্দু মানুহৰ নাম বদনাম কৰি লাখ লাখ মুছলমানৰ নাম সোমাই এইখন NRCয়ে অসম ধ্বংস কৰিলে, তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ ৰঞ্জন গগৈ। এই ধৰণৰ মন্তব্য যদি দি থাকে, এই ধৰণৰ মন্তব্য দি থাকিলে অসমখন অস্থিৰ নহ'বনে? আচলতে এই মন্তব্যৰ অন্তৰালত আছে কি? নিজৰ ডকুমেণ্টছ নিজে জমা দিব, NRCত নাম সোমাব, তাতে আপত্তি কিহৰ? তো এই আপত্তিৰ সমান্তৰালকৈ অসম বিজেপিৰ এজন প্ৰভাৱশালী মন্ত্ৰী, তেখেতৰ মন্তব্য যে অসমৰ এই NRCখন অসমৰ জাতীয় দলিল নহয়। শুনক তেখেতৰ মন্তব্য। আৰু আমি NRCখন আমি বিদেশী খেদাৰ দলিল বুলি ভবা নাই। তাৰ নতুন চিন্তা চৰ্চা ইতিমধ্যে দিল্লী আৰু দিছপুৰত আৰম্ভ। NRCখন জাতীয় দলিল নহয়, হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য। তেখেতৰ নিচিনা এজন অসমৰ প্ৰভাৱশালী মন্ত্ৰীয়ে যদি এই ধৰণৰ বক্তব্য
দিয়ে আমি সাধাৰণ ৰাইজ, সাধাৰণ ব্যক্তিবিলাকে, সাধাৰণ নাগৰিকে আমি কি ক'ম? অকল এই জাতীয় দলিল নহয় বুলিয়ে ক্ষান্ত থকা নাই তেখেতৰ আৰু উদ্ভট মন্তব্য, তেখেতৰ আৰু যি ভয়ানক ৰণনীতি, এই ৰণনীতিয়ে হয়তো অনাগত ভৱিষ্যত কি হয় এইটো সময়ে ক'ব। তেখেতৰ অনাগত ভৱিষ্যতৰ তেখেতে যি পৰিকল্পনা ৰচনা কৰিছে, যে তেখেতৰ হিটলাৰী পৰিকল্পনা, এই পৰিকল্পনা তেখেতৰ নিজ মুখেৰে শুনক। বিদেশী খেদাৰ কাৰণে নতুন চিন্তা আমি ইতিমধ্যে আৰম্ভ কৰিছো। এইখিনিতে শেষ হৈ যোৱা নাই যে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা তেখেতে 40 বছৰে বাংলাদেশী খেদাৰ নামত কিদৰে ব্যৱসায় কৰিছিল তেখেতৰ মুখেৰে। 40 বছৰ অসমত এখন বেপাৰ হ'ল, বাংলাদেশীৰ নামত বেপাৰ হ'ল, শ শ কোটি টকা বাংলাদেশীৰ নামত কালেকশ্যন কৰা। NRCৰ দ্বাৰাই মুছলমানক যি টাৰ্গেট অনুযায়ী নাগৰিকত্বহীন বা ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে, সেই ষড়যন্ত্ৰত থুলমূলকৈ ক'বলৈ গ'লে বিফল হ'ল বিজেপি চৰকাৰ, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে আৰু অসমৰ বিভিন্ন উগ্ৰ জাতীয়তাবাদী দল সংগঠনসমূহে যে অসমখনত অকল মুছলমানৰ কাৰণে NRCৰ ব্যৱস্থা কৰিছিলে। তাৰ ফলশ্ৰুতিতে দেখা গৈছে, আপোনালোকে পাইছেই যে বিভিন্ন প্ৰক্ৰিয়াত NRCৰ হিয়াৰিঙত অকল মুছলমান আৰু কিছু সংখ্যক ধৰ্মীয় ভাষিক সংখ্যালঘু আছিল আৰু সকলোখিনিয়ে ধৰ্মীয় সংখ্যালঘু মানুহ আছিলে। তো এতিয়া দেখা গ'ল যে এইফালেদি নোৱাৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে অনাগত দিনত অসম চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে মিলি অসম তথা মুছলমানৰ মানুহখিনিক কি ধৰণে হাৰাশাস্তি কৰা যায়, অনাগত দিনত পংগুভাৱে ৰখা যায়, কি ধৰণে ৰাষ্ট্ৰহীন কৰা যায়, হয়তো ভৱিষ্যতে তেখেতৰ কৰ্মকাণ্ডই বা বিজেপিৰ কৰ্মকাণ্ডই নিৰ্ধাৰণ কৰিব তেখেতসকলৰ আচল মনোবাঞ্ছা কি।